নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 12 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। দয়া নাই কোনো ক্ষমা নাই। পুৱা 6 বজাৰ পৰা আৰম্ভ হৈছে গোৱালপাৰাত ধাৰাবাহিক বুলডোজাৰ একশ্যন। এফালৰ পৰা সকলো ধ্বংস কৰি পেলাইছে প্ৰশাসনে। বুলডোজাৰৰ কোবত কঁপিছে সমগ্ৰ গোৱালপাৰা। উচ্ছেদিতৰ কান্দোন দেখিলে আপোনাৰো চকুলো আহিব। এই প্ৰথম দৃশ্যটোলৈ আপুনি ভালদৰে মন কৰক। এয়া কিন্তু গোৱালপাৰাৰ দৃশ্য। গোৱালপাৰাৰ উচ্ছেদিত এজন ব্যক্তিৰ হিয়া বগা কান্দোন। সৰ্বস্ব হেৰুৱাই এতিয়া এডাল গছত ওচৰত থিয় হৈ এইদৰে কান্দিছে এইগৰাকী উচ্ছেদিত ব্যক্তিয়ে। সকলো হেৰুৱাই এতিয়া কেৱল কান্দিছে আৰু কান্দিছে। আন এটা দৃশ্যলৈ আপুনি ভালদৰে মন কৰক। এই বৃদ্ধজনৰ নাম হৈছে আনাৰুদ্দিন। আনাৰুদ্দিনে সকলো হেৰুৱাইছে। উচ্ছেদৰ আতংকত নিজৰ সপোনৰ ঘৰখন আৰু সৰ্বস্ব হেৰুৱাই আনাৰুদ্দিন আৰু এই পৃথিৱীত নাই। এক দুখ লগা খবৰ জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদৰ আতংকত মৃত্যু হৈছে এগৰাকী বৃদ্ধ আনাৰুদ্দিনৰ। এখেতৰ জানাজা কৰিবলৈ দিয়া হোৱা নাই। জানাজাত বাধা দিয়া হৈছে। প্ৰশাসনে এফালে উচ্ছেদ কৰিছে, প্ৰশাসনে ঘৰ দুৱাৰ ভাঙিছে, প্ৰশাসনে ঈদগাহত জানাজা সম্পন্ন কৰিব নিদিয়ে। এতিয়া বৃদ্ধ আনাৰুদ্দিনৰ জানাজা সম্পন্ন কৰাত বাধা দিয়া হৈছে। ঈদগাহত উচ্ছেদ চলোৱা হ'ব আৰু ঈদগাহত এতিয়া জানাজা সম্পন্ন কৰিব নিদিয়ে বৃদ্ধ আনাৰুদ্দিনৰ। নিজৰ ঘৰখন চকুৰ সন্মুখতে ভঙাৰ সময়তে হৃদক্ৰিয়া বন্ধ হৈ পৰাত লগে লগে মৃত্যুক সাৱটি ল'ব লগা হৈছে এইগৰাকী বৃদ্ধ আনাৰুদ্দিনে। গোৱালপাৰাৰ কৃষ্ণাই আশুডুবিৰ ঈদগাহত জানাজাৰ বাধা প্ৰদান কৰিছে আৰক্ষীয়ে। কিমান দৃশ্য দেখিব আপুনি। এয়া আন এটা দৃশ্য। এয়া চাওক, কেৱল কান্দোন আৰু কান্দোন। কি মহিলা, কি বৃদ্ধ, কি শিশু, কি যুৱক, কি যুৱতী, সকলোৱে কান্দিছে আৰু কান্দিছে। পুৱা 6 বজাৰ পৰা গোৱালপাৰাত শ আৰক্ষী মোতায়েন কৰা হৈছে আৰু তাৰ পাছতেই এফালৰ পৰা সকলো ধ্বংস কৰি দিয়া হৈছে। এওঁলোকে কান্দিছে আৰু কৈছে, আমাক জন্তুৰ দৰে কিয় খেদিছে? আমি মানুহ নহয় নেকি? উচ্ছেদস্থলীত কান্দি কান্দি অৱশ হৈ পৰিছে কেইবাগৰাকীও মহিলা। ইফালে চাওক আন এটা দৃশ্য। উচ্ছেদৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি এইসকল উচ্ছেদিতই কৈছে, লাঠি আৰু পিষ্টল আহক। আল্লাহু আকবৰ ধ্বনি দি এইবাৰ আৰক্ষীক ধমক প্ৰদান কৰিছে এইসকল উচ্ছেদিত জনতাই। আল্লাহু আকবৰ ধ্বনি দি আৰক্ষীক ধমক দিছে উচ্ছেদিতই। লাঠি আৰু পিষ্টল থৈ আহক। আৰক্ষীক পিষ্টল থৈ আহিবলৈ ধমক দিছে গোৱালপাৰাৰ উচ্ছেদিতই। প্ৰশাসনক ভয় নকৰাৰ হুংকাৰ দি আৰক্ষীক অস্ত্ৰ ত্যাগ কৰিবলৈ হুংকাৰ দিছে। খালী হাতে উচ্ছেদিতৰ মাজত আৰক্ষীক আহিবলৈ দিছে ধমক। উচ্ছেদস্থলীত এইদৰে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। পৰৱৰ্তী খবৰটো হৈছে এয়া আন এক দৃশ্য গোৱালপাৰাৰ। এফালে প্ৰশাসনে চলাইছে উচ্ছেদ। নিজৰ সপোনৰ ঘৰখন চকুৰ সন্মুখতেই ধ্বংস কৰি দিয়াৰ দৃশ্য সহ্য কৰিব নোৱাৰি নিজকে শেষ কৰি দিয়াৰ চেষ্টা কৰিছে এইগৰাকী ফয়জলে। গোৱালপাৰাৰ উচ্ছেদৰ মাজতে অঘটন। বাসগৃহত উচ্ছেদ চলোৱাৰ বাবেই চৰমপন্থা বাছি লোৱাৰ চেষ্টা এজনৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং। ঘৰ ভঙাৰ লগে লগে নিজকে শেষ কৰাৰ চেষ্টা চলাইছে এইগৰাকী ফয়জুল হকে। প্ৰশাসনৰ লোকে লগে লগে উদ্ধাৰ কৰিছে ফয়জুল হকক। সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে লোকজনক। চৰমপন্থা বাছি লোৱাৰ চেষ্টা কৰিছিল এইগৰাকী বৃদ্ধ লোকে। পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদৰ মাজতে নেমচুৰ আন্দোলন ঘোষণা। এবাৰ 15 জুলাইত গুৱাহাটী কঁপাব এইবাৰ নেমচুৱে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে সংখ্যালঘু সংগঠনৰ আন্দোলন ঘোষণা। মুছলমানৰ ওপৰত চলা অন্যায়ৰ প্ৰতিবাদ কৰিম আমি, এইসকলে মন্তব্য কৰিছে যে 15 জুলাইত
নেমচুৱে সমগ্ৰ গুৱাহাটী কপাই তুলিব জুলাইত নেমচুৱে কপাব সমগ্ৰ গুৱাহাটী নেমচুৰ সভাপতি বদৰুল ইছলামৰ আন্দোলনৰ ঘোষণা বদৰুল ইছলামে কৈছে আন্দোলনৰ ঘোষণা কৰাৰ কথা কৈছে যেতিয়ালৈকে মুছলমানক অত্যাচাৰ কৰিব তেতিয়ালৈকে ধাৰাবাহিক আন্দোলন কৰিব নেমচুৱে বাছি মুছলমানক হাৰাশাস্তি কৰাটো আমি কোনো পৰ্যায় মানি নলওঁ পুষ্পিক নীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বন্ধ নকৰিলে পৰিস্থিতি অধিকৈ ভয়ংকৰ কৰিম বুলি হুংকাৰ প্ৰদান কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে সংখ্যালঘু সংগঠনৰ আন্দোলনৰ ঘোষণা এয়া দৃশ্য চাওক আন এটা দৃশ্য এইগৰাকী আইতাই বিনাই কান্দিছে মোক ইয়াতে শেষ হ'বলৈ দিয়ক উচ্ছেদৰ পিছত খালি ঘৰখন খালি ভেটিত বহি বিনাই কান্দিছে এইগৰাকী 90ৰ ঊৰ্ধৰ এগৰাকী বৃদ্ধাই ইয়া দৃশ্য দেখিলে আপোনাৰো চকুলো আহিব আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি আমচুৰ প্ৰতিবাদৰ মাজতে ভয়ংকৰ ঘটনা প্ৰতিবাদ কৰিবলৈ অহা আমচুৰ শ কৰ্মীক আটক কৰা হৈছে চুচুৰাই লৈ গৈছে আৰক্ষীয়ে এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো উচ্ছেদৰ মাজতে নগাঁৱত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে প্ৰতিবাদ কৰিবলৈ অহা আমচু কৰ্মীক চুচুৰাই নিছে আৰক্ষীয়ে এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজপথৰ পৰা শ সংখ্যালঘু প্ৰতিবাদকাৰীক চুচুৰাই আটক কৰা হৈছে উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ মাজতে ভয়ংকৰ অঘটন সংঘটিত হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদক আটক কৰা হৈছে অসুস্থ ব্যক্তিক কিয় গ্ৰেপ্তাৰ কৰিছে বুলি হুংকাৰ প্ৰদান কৰা হৈছে মুছলমানক বাছি উচ্ছেদ কৰিছে বিজেপি চৰকাৰে উচ্ছেদ বন্ধ নোহোৱা পৰ্যন্ত ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰা হৈছে পৰৱৰ্তী ডাঙৰ খবৰ গোৱালপাৰাত জাৰি কৰা হৈছে 163 ধাৰা ঘৰৰ বাহিৰ নহব কোনো পৰ্যায় ঘৰৰ বাহিৰ হ'ব পৰা নাযাব উচ্ছেদৰ মাজতে গোৱালপাৰাত 163 ধাৰা জাৰি কৰা হৈছে আৰু তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ঘোষণা প্ৰশাসনৰ তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ঘোষণা কৰিছে প্ৰশাসনে মাইক যোগে উচ্ছেদস্থলীত নিৰ্দেশনা দিয়া হৈছে 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব অঞ্চলত এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ সভা সমিতি শোভাযাত্ৰাত বাহিৰ কৰাত বাধা দিয়া হৈছে ইফালে লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব অঞ্চলটোত হাতত মাৰণাস্ত্ৰ লৈ ঘূৰিব নোৱাৰিব এই নিৰ্দেশনা জাৰি কৰা হৈছে অঞ্চলত উচতনিমূলক বক্তব্য দিয়াৰ পৰা বিৰত থকাৰ আহ্বান জনোৱা হৈছে 163 ধাৰা জাৰি কৰাৰ পাছতে এইদৰে এক পৰিৱেশৰ সূচনা হৈছে উচ্ছেদস্থলীত হঠাৎ নমাই দিয়া হৈছে ব্লেক কামাণ্ডো পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদস্থলীৰ পৰা হঠাৎ আৰক্ষীয়ে চুচুৰাই লৈ গ'ল এইগৰাকী শামছু আলীক গোৱালপাৰাৰ উচ্ছেদিতক গ্ৰেপ্তাৰ কৰিছে এইবাৰ আৰক্ষীয়ে উচতনিমূলক মন্তব্য কৰিলেই যাব লাগিব এতিয়া জেললৈ কোনো মাত কথা নহ'ব কোনো মন্তব্য দিব নোৱাৰিব উচ্ছেদ হ'বই লাগিব উচ্ছেদস্থলীৰ পৰা হঠাৎ আৰক্ষীয়ে চুচুৰাই লৈ গ'ল শামছু আলীক এইগৰাকী শামছু আলী প্ৰদূষণামূলক বক্তব্যৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে শামছুৰক পাইকানত হিন্দুক কেতিয়া উচ্ছেদ কৰিব বুলি প্ৰশ্ন কৰিছিল এইগৰাকী শামনুৰ আলীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও ভয়ংকৰ অভিযোগ আনিছিল শামনুৰে প্ৰদূষণামূলক মন্তব্য ৰখাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এআইডিএফৰ বিধায়ক আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হৈছে উচ্ছেদস্থলী উত্তপ্ত কৰি তোলা হৈছে পাইকান উচ্ছেদস্থলীত আৰক্ষী আৰু এআইডিএফৰ বিধায়কৰে হতাহতিৰ সৃষ্টি হৈছে আৰু উচ্ছেদস্থলীলৈ যোৱাত বাধা দিছে এআইডিএফৰ বিধায়ক আৰু কৰ্মীক বেৰিগেড দি আবদ্ধ কৰি ৰাখিছে বহু সংখ্যক এআইডিএফৰ নেতা কৰ্মীক উচ্ছেদস্থলীৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগতে ৰখাই দিয়া হৈছে সকলো দলীয় কৰ্মীক আৰক্ষীৰ বাধাৰ পাছতেই প্ৰতিবাদ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰক্ষীৰ ভূমিকাত ক্ষুণ্ণ হৈ ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ এআইডিএফৰ বিধায়কৰ হিমন্ত হটাও শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে মুছলমানৰ মাটিৰ ওপৰত হিমন্তৰ চকু পৰিছে বুলি মন্তব্য এআইডিএফৰ
আৰু পাইকান উচ্ছেচলিত আৰক্ষী আৰু AIDFৰ বিধায়কৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হৈছে। মুছলমানৰ মাটিৰ ওপৰতেই হিমন্ত বিশ্ব শৰ্মাৰ চকু পৰিছে বুলি মন্তব্য কৰিছে AIUDF-এ।